হেল্ল' এণ্ড ৱেলকাম গাইজ। ৰাতিপুৱা উঠি পেলাই ৰেডি হ'লোঁ আৰু ৰেডি হোৱাৰ পাছত মোক ইমান এটা ভাল লগা নাই, সেইকাৰণে মই চেহৰিটো মই ফ্ৰুটছেৰে কৰিলোঁ আৰু একো খাব মন যোৱাই নাই। তাৰপিছত মই ৰেডি হ'লোঁ মছজিদলৈ যাবলৈ, আৰু মছজিদত যাবলৈ ৰেডি হোৱাৰ পাছত মনটো ইমান এটা ভাল লগা নাই, সেইকাৰণে মই ঘৰতে নামাজটো আদায় কৰি পেলাই মই শুই গ'লোঁ। আৰু শুই যোৱাৰ পাছত ৰাতিপুৱা উঠিলোঁ আৰু ঘৰত মোক কামত লগাই দিলে, যিহেতু আজি দোকান যোৱা নাই মই। তাৰপিছত দাদাই বোলে গাড়ী ধুই আছিলে বাহিৰত, টেপটো বাহিৰতে আছিলে, মই সেইকাৰণে স্কুটিটো মই ধুই দিলোঁ। তাৰপিছত মই মছজিদলৈ ওলাই গ'লোঁ আৰু মছজিদত যোৱাৰ পাছত মই নামাজটো পঢ়িলোঁ, নামাজ পঢ়ি আহিলোঁ আৰু ঘৰত অহাৰ পাছত এই চাওকচোন মোৰ ভতিজা ল'ৰা দেই, আৰু মোক আহি পেলাই এইটো দেখাইছে মই সৰু থাকোঁতে বনাইছোঁ নেকি সুধি আছিলে। গাইছ আপোনালোকে যে এইটো বনাইছে মোক কমেণ্টত জনাব দেই গাইছ। তাৰপিছত আচলৰ টাইমত মই মছজিদত গ'লোঁ, তাৰপিছত আজানটো দিলোঁ আৰু নামাজ পঢ়াৰ পাছত অকণমান মছজিদত কিবা ডিছকাছ হৈ আছিলে। তাৰপিছত মই ঘৰত আহিলোঁ আৰু ঘৰত অহাৰ পাছত এই ফুলবিলাক চাওকচোন ইমান ধুনীয়া গাইছ। মই খালি ফুল গছ লগাবহে জানো, কেয়াৰ কৰিব নাজানো। কেয়াৰ মোৰ বা আৰু মায়ে কৰে দেই। তাৰপিছত মই ওলাই গ'লোঁ মামাৰ ঘৰলৈ, আৰু যাওঁতে চাওকচোন বেলিটো ইমান ধুনীয়া লাগি আছে নহয়, মই ভাবিলোঁ আপোনালোককো দেখাই দিওঁ। তাৰপিছত মই গৈ পালোঁ মামাৰ ঘৰত, আৰু মামীয়ে মোক ইফতাৰী দিলে, ক'লে মছজিদলৈ দি আহা। তাৰ মছজিদলৈ মই দি আহিলোঁ। তাৰপিছত অহাৰ পাছত মই ঘৰ আহি পালোঁ আকৌ। তাৰপিছত চাওকচোন এইটো মোৰ ভাইটি দেই, জুনেদ, মোৰ মামাৰ ল'ৰা। তাৰপিছত মই ইয়াতে বহি পেলাই খেজুৰ আৰু পানীৰে ইফতাৰী কৰিলোঁ, আৰু এই বাচ্চা পাৰ্টিৰ লগত মই বহি পেলাই মই একেলগে ইফতাৰ কৰিলোঁ, যিহেতু মই বাচ্চা পাৰ্টি খুব ভাল পাওঁ। তাৰপিছত মই নামাজ পঢ়ি আহিলোঁ, নামাজ পঢ়ি অহাৰ পিছত এয়া আমাৰ জান, যিহেতু বহুত লাজ কৰে কেমেৰাত আহিবৰ কাৰণে, মানে পলালে গাইজ, কি ক'ব। তাৰপিছত মই কেমেৰাটো লুকাই পেলাই মই ভিডিঅ' কৰিলোঁ, আৰু এই চাওকচোন আমি এনেকুৱা মাৰপিট লাগিয়ে থাকোঁ সদায়। তাৰপিছত ইয়াৰ পৰা আহি পেলাই আমি এতিয়া কণ্ট্ৰল আহি পালোঁ, আৰু কণ্ট্ৰলত আহি পেলাই চাওঁ যে ইমান ভিৰ নহয় গাইজ, ইমান টাইম ৰখিব লাগিলে। তাৰপিছত এইবিলাক চাওকচোন কি যে নিয়ম ওলাইছে নহয়, ফিংগাৰ প্ৰিণ্ট দিয়া ইমান টাইম লাগে নহয় গাইজ, 3বাৰ 4বাৰ ফিংগাৰ প্ৰিণ্ট দিব লাগে। কিহৰ নিয়ম ওলাইছে মই নিজে গম নাপাওঁ। তাৰপিছত ইয়াৰ পৰা অহাৰ পাছত এয়া আমাৰ ঋদিক, যিহেতু ঋদিক বেংগলত আছিলে ইমান দিন, তো যোৱাকালি আহিছে আৰু আমি ইয়াতে লগ পালোঁ, আৰু আহি পেলাই ইয়াতে আমি কফি খালোঁ। ইষ্টাকো আছে লগত, ইষ্টাক ফ্ৰেমৰ পৰা আঁতৰি গৈছে। তাৰপিছত ইয়াৰ পৰা আহি পেলাই মছজিদলৈ পালোঁ, আৰু মছজিদত আহি পেলাই চাওঁ যে মোৰ ভাইটিবিলাকে এইটো গ্ৰীণ কালাৰ পিন্ধাটো মোৰ ভাইটি হয় দেই, আৰু ইয়াতে সিহঁতে লেকচাৰ মাৰি আছিলে। তাৰপিছত মছজিদত নামাজ পঢ়াৰ পাছত মই ঘৰত আহিলোঁ, ঘৰত আহি পেলাই পুলাপ মাৰিলোঁ, আৰু পুলাপ মাৰোঁতে মানে ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। আৰু ভিডিঅ'টো যদি ভাল লাগিছে গাইছ, আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। মই এনেকুৱা ভিডিঅ' বনাই থাকিম সদায়, আৰু যিমান পাৰোঁ তিমান ডাবিং কৰাৰ চেষ্টা কৰিম। আৰু ভিডিঅ' যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব গাইছ। লাভ ইউ, থেংক ইউ ছ'